ভয়ানক ভিৰ পাইছো দক ভিৰ মানে একদম ভয়ানক ভিৰ ইয়াত তলত চক তলেৰে একদম ভিৰ আৰু এইভাগে ওপৰৰ পৰিৱেশ চাই লওক মানে এটা কাষেদি বুলি যাওঁ ৰাস্তা নাই মানে ট্ৰাকবিলাক একদম কাষেদি যাই আছে মানে চাইকেলত এই টেণ্টত লাগি যায় মানে ট্ৰাক দেখছি না মানে দুজন ল'ৰাই আৰু চাইকেল ৰাইড কৰি আছে নে মহাকুম্ভলৈকে তো দাদা ক'ৰ আছিল তোমালোকে মই নগাঁৱৰ হয় নগাঁও আৰু দাদা তুমি মই বঙাইগাঁও বঙাইগাঁও হৰ হৰ মহাদেৱ জয় অসম তো গাইজ বৰ্তমান মই এনেধৰণে আগমন কৰিবলৈ ওলালোঁ আৰু মই ৰাতি আছিলোঁ আপোনাৰ এইটো পেট্ৰল পাম্পত আৰু এই পেট্ৰল পাম্পটোত ইয়াতে মানে টেণ্ট পাৰিছিলোঁ তো এতিয়া বৰ্তমান চাইকেলখনত চবখিনি বান্ধি ল'লোঁ চাই লওক টেণ্টটো বান্ধি ল'লোঁ বেগ চেগ মজাকৈ চব বান্ধি ল'লোঁ আৰু ইয়াত ধৰি লওক এই চব মানুহবিলাক একদম দুনিয়াৰ ভিৰ পেট্ৰল পাম্পত ধৰি লওক মানে মহাকুম্ভলৈ আহিছে তো ইয়াতে মানে ফ্ৰেছ হ'বলৈ গা চা ধুবলৈ আৰু তো ইয়াতে মানে বহুত ভিৰ সকলো হয় ভিৰ তো আৰু মহাকুম্ভলৈকে আছে মোৰ 180 কিলোমিটাৰ তো আজি আৰু 100 কিলোমিটাৰ চলিলে কালি থাকিব 80 কিলোমিটাৰ আৰু 2 দিনৰ ৰাস্তা 2 দিন পিছত পাই যাম মহাকুম্ভ আৰু মানে যিটো নেশ্যনেল হাইৱে আছে না তো সেই হাইৱেটোৰ একদম ভয়ানকে ভিৰ তো সেইকাৰণে আজি অলপ ৰাতিপুৱা মানে উঠিবলৈ চেষ্টা কৰিছোঁ মানে আজি অলপ ৰাতিপুৱাই যাওঁ যিমান আগমন কৰিব পাৰোঁ কৰোঁ নহ'লে মানে আপোনাৰ অলপ যদি 11-12 মান হৈ যায় না তো ভয়ানক ভিৰ হয়ও হয়তো নেশ্যনেল হাইৱেত তো দেখাই আছোঁ ৰ'ব ভিৰ দেখছি না ভয়ানক ভিৰ হৈ আছে এইটো নেশ্যনেল হাইৱেত চক ভিৰ আৰু 11টা মান বাজিলেতো ভয়ানক ভিৰ হ'ব এতিয়া আগমন কৰোঁ যিমান দূৰ পাৰোঁ ভিৰ নোহোৱালৈকে আৰু 2 দিন কালি পাই যাম মহাকুম্ভ তেতিয়া আগমন কৰোঁ আৰু তো গাইজ বৰ্তমান গৈ আছিলোঁ আৰু মোৰো অলপ ভোক লাগিল তো সেইকাৰণে ইয়াতে চাহ একাপ মজাকৈ খাই দিলোঁ दादा आपका नाम क्या है राजू प्रधान इधर कितना दूर है प्रयागराज तक 80 किलोमीटर 180 होगा लगभग तो बिहार 12 किलो 14 ये यूपी है ना बिहार है 12-13 किलोमीटर के बाद यूपी मिल जाएगा ना यूपी मैंने 12-13 किलोमीटर के बाद पहुँच जाऊँगा মানে বৰ্তমান আছোঁ মই বিহাৰত আৰু ইউপি আপোনাৰ 12-13 কিলোমিটাৰ মান গ'লে ইউপি পোৱা যাব আৰু এই গাড়ীবোৰ যি দেখিছে চব মহাকুম্ভলৈ গৈছে তো বৰ্তমান এনেধৰণে চাহকাপ লৈ ল'লোঁ চাহকাপ খাই তাৰপিছত এই ভাগেৰে পূৰা আগমন কৰি আছোঁ আৰু তো গাইজ বৰ্তমান আগমন কৰি আছিলোঁ আৰু বৰ্তমান মোৰ 14 কিলোমিটাৰ কমপ্লিট মানে এতিয়া বাজিল আপোনাৰ 7:30 বাজি গ'ল তো বৰ্তমান 14 কিলোমিটাৰ কমপ্লিট হৈ গ'ল আৰু ইয়াতে চাইকেলখন এনেধৰণে মানে থৈ দি ইয়াতে অলপ পেচাব কৰি ল'লোঁ মানে পেচাব কৰি থাকিলে মানে লাগি থাকিলে তো চাইকেলটো চলাব নোৱাৰি না অলপ পেটটো উজে ধৰা হৈ যায় তো পেচাব কৰি ল'লোঁ ইয়াতে আৰু চাইকেলখন ইয়াতে থৈ দিলোঁ আৰু আপোনাৰ মহাকুম্ভলৈকে আছে 166 কিলোমিটাৰ আৰু আজি যদি 100 কিলোমিটাৰ চলাই দিওঁ তো মহাকুম্ভলৈকে কালি থাকিব 80 কিলোমিটাৰ তো কালি পূৰা মহাকুম্ভ পাই যাম আজি পূৰা এনেধৰণে আৰু গৈ আছোঁ 100 কিলোমিটাৰ মাৰিবই লাগিব মানে আজি আপোনাৰ বাটাটো কিন্তু এটা ভাল কথা ভাল হৈছে বাটাটো মানে উল্টা মোৱাকৈ মাৰা নাই তো যাবলৈ বহুত বেছি সুবিধাৰ সৃষ্টি হৈছে তো বৰ্তমান 14 কিলোমিটাৰ কমপ্লিট তো এতিয়া বাজিছে 7:30 তো এনেধৰণে আৰু গমন কৰি আছোঁ আৰু এই যিবোৰ মহাকুম্ভৰ পৰা গাড়ীবোৰ যি আহি আছে তো এইটোৱে ৰাস্তা আপোনাৰ ডাইৰেক্ট প্ৰয়াগৰাজ পাওঁ আৰু বেলেগত সোমাব লগা নাইয়ে ডাইৰেক্ট প্ৰয়াগৰাজ আৰু যিবোৰ গাড়ী মহাকুম্ভলৈ গৈছিল তো সেইবোৰ গাড়ী সেইটোৰে এনেধৰণে ঘৰলৈ উভতিছে আৰু যিসকলে আহি আছে আমাৰ ৱেষ্ট বেংগল অসম মানে ছিকিম যি ষ্টেটৰ পৰা ইভাগৰ পৰা আহি আছে চব এই গাড়ীবোৰ এইটো ৰাস্তাৰে এনেধৰণে প্ৰয়াগৰাজলৈ বুলি আগমন কৰিছে আৰু যিবোৰ মানে প্ৰয়াগৰাজৰ পৰা মানে মহাকুম্ভৰ পৰা ঘূৰি আহিছে সেইটোৰে এনেধৰণে ঘূৰি আহিছে তো এতিয়া আৰু গৈ আছোঁ তো গাইজ বৰ্তমান মই গৈ আছিলোঁ আৰু ভাবিলোঁ মানে পেট্ৰল পাম্পটোত মানে মোৰ পানী নাছিল তো পেট্ৰল পাম্পটোত সোমাই দেখিলোঁ আমাৰ অসমৰে মানে দুজন ল'ৰাই আৰু চাইকেল ৰাইড কৰি আছে নে মহাকুম্ভলৈকে তো দাদা ক'ৰ আছিল তোমালোকে মই নগাঁৱৰ হয় নগাঁও আৰু দাদা তুমি মই বঙাইগাঁও মানে কেইদিন হৈ গ'ল মানে চাইকেল ৰাইড কৰা মোৰ আজি 20 দিন আৰু তোমাৰ ধৰি লোৱা মাজত ৰখি আহিছোঁ বাৰু আৰু বঙাইগাঁৱত থাকিলোঁ তাৰপৰা বিহাৰত বহুত টাইম লছ হ'ল আমাৰ আৰু মানে এদিনত কিমান মান কিলোমিটাৰ চাইকেল চলালো তোমালোকে প্ৰায় 80 পৰা 100 কিন্তু বিহাৰত কেইদিনমান লছ হৈছে কাৰণ বিহাৰত ৰাতিপুৱাৰ পৰা মানে কুঁৱলী থাকে তো বহুত বেছি লছ হৈছে 11:30 পৰা 12টা মানলৈকে কুঁৱলী থাকে আৰু সন্ধিয়া 5টাতে আমি ৰখিব লাগে কুঁৱলীৰ পৰা ষ্টাৰ্ট হ'লে তো মোটামুটি মোৰ 11 দিন হ'ল আৰু এওঁলোকৰ মানে 20 দিন মান হৈ গ'ল তো বহুতে বেছি প্ৰব্লেম হৈছিল তো মাজতে তো দাদাৰ এইটো প্ৰথম ৰাইড নে আগতে কিবা ৰাইড কৰিছিল মোৰ ফাৰ্ষ্ট টাইম হয় মই আগতে বাইক লৈ বহুত গৈছোঁ কিন্তু চাইকেলৰ ফাৰ্ষ্ট টাইম হয়
চাইকেল লৈ ফাৰ্ষ্ট টাইম অলপ প্ৰব্লেম হৈ যায় তো ফাৰ্ষ্ট টাইম কাৰণে তো দাদাৰ আৰু কিবা এক্সপিৰিয়েঞ্চ আছে নেকি আগত মোৰ এক্সপিৰিয়েঞ্চ এনেকা নাই কিন্তু ইয়াত অহাৰ আগতে প্ৰেক্টিছ অলপ কৰিছিল তো দাদাসকলে পুৰা ইয়াত মানে এতিয়া বৰ্তমান যোৱাই নাই মই কিন্তু মোটামুটি অলপ 20 কিলোমিটাৰ অতিক্ৰম কৰিলোঁ তো দাদাসকলে ইয়াতে আছিল ৰাতি পেট্ৰল পাম্পটোত আৰু এতিয়া বৰ্তমান মই পানীখিনি লৈ ল'লোঁ দাদা এজনক লগ পাই বহুতে বেছি ভাল লাগিল আৰু আমাৰ অসমৰে যিহেতু অসমৰ মানুহ লগ পালে আৰু বহুত বেছি ভাল লাগে তো এইভাগে আমাৰো ভাল লাগিল আৰু দাদা নামটো কৈ দিব মোৰ নাম NM শিৱম আৰু চেনেলটোৰ নামো কৈ দিয়ক নাম হৈছে মোৰ গুৱাহাটী বাইকাৰ নয়ন যোনটো ইউটিউব চেনেল হয় আৰু ইনষ্টা আৰু FB ID হৈছে NM শিৱম বুলি তোমাৰ চেনেলৰ নাম কি আছিল পৰাগ আছাম ন মোৰ ভিডিঅ'ত কোনোবা এজনে কমেণ্ট কৰিছিল যে আৰু এজন ল'ৰা গৈ আছে এনেকৈ পৰাগ আছাম মানে মততে কমেণ্ট কৰিছে অসমৰ আৰু দুজন হৈ আছে তোমাৰতো কৈছে মততে কৈছে কিবা M আখৰ দি আছিল কিবা ইউটিউবত মোৰ নামটো ভালকৈ চোৱা নাই তেখেতে কৈছে গৈ আছে যদি লগ পোৱা তিনিজন একলগ হৈ গ'লে বেছি ভাল হ'ব তোমালোকৰ কৈছিল মোক হ'ল আজি 4 দিনমান হ'ল 4 দিনমান ঠিক আছে তো চাইকেলখন মানে দাদাজনৰ চাইকেলখন মানে জ্ঞান নাই আৰু নন গিয়াৰ চাইকেলে লৈ আহিছে তো বৰ্তমান পাহাৰ চাহাৰ নাইতো একো এটা প্ৰব্লেম নাই কিন্তু অলপ ধৰি লওক ব্ৰিজবিলাকৰ উঠালে অলপ প্ৰব্লেম হয় আৰু যিখন এইজন দাদাৰ মানে অলপ গিয়াৰ আছে আৰু তো চাইকেল দুখন এই দুখন ট্ৰেইনটো ইয়াতে নাধৰণে পাৰিছে আৰু ৰাতি ইয়াতে আছিল তো বৰ্তমান ময়ো আৰু যাওঁ আৰু মোটামুটি আজি আৰু বহু যাবলৈ বাকী আছে তো দাদাসকলে এইবিলাক বান্ধি আছে মোটামুটি আৰু মোটামুটি কেইদিনত পাই যাবা তোমালোকে আমি আজিয়ে পাম আজি পাই যাবা তো মই আজি ৰাতি 12টা বাজিলেও পামগৈ মানে 12টা বাজিলৈ যাই থাকবা আজি বোলে ৰখি নাই পুৰা যাই থাকব কিন্তু মই মোটামুটি ধৰি লওক 100 কিলোমিটাৰ চলাম আৰু 100 কিলোমিটাৰ চলালে মোৰ 70 কিলোমিটাৰ বা 80 কিলোমিটাৰ থাকি যাব তো অহাকালি আৰু 80 কিলোমিটাৰ চলালে মই পাই যাম কালি মানে মহাকুম্বা পাই যাম আৰু তো বৰ্তমান আৰু গৈ থাকোঁ এনেধৰণে তো গাইজ বৰ্তমান মই গৈ আছোঁ এনেধৰণে আৰু এতিয়া মোৰ আপোনাৰ 45 কিলোমিটাৰ কমপ্লিট আৰু বৰ্তমান কেইটা বাজিল মোটামুটি আপোনাৰ 10টা মানে বাজিল তো এতিয়া 45 কিলোমিটাৰ কমপ্লিট আৰু আপোনাৰ মোটামুটি 55 কিলোমিটাৰ গ'লে আজিও 100 কিলোমিটাৰ হৈ যাব আৰু বৰ্তমান মই আহি পাইছোঁ UP তো বিহাৰখন কিমান দীঘল মই বিহাৰখনত প্ৰায় ধৰি লওক 7-8 দিন গুচি গৈছে আপুনি চাওক বিহাৰখন কিমান দীঘল মানে হ'ব লাগিব তো মানে UP পালোঁ মানে ডাইৰেক্ট আৰু প্ৰয়াগৰাজ পালোঁ আৰু প্ৰয়াগৰাজলৈকে ইয়াৰ পৰা আছে 140 কিলোমিটাৰমান আছে তো আজি 55 কিলোমিটাৰ গ'লে 100 কিলোমিটাৰ হৈ যাব আৰু আমাৰ মানে নগাঁৱৰ পৰা মানে দুজন আহিছিল প্লেয়াৰ তো তাহাক পাছত থৈ আহিলোঁ আজি পাছত মানে তাহোন বোলে ঘৰৰ পৰা অলপ মোটামুটি 20 দিন মানে হ'ল আৰু মই ভিডিঅ' ক্লিপটো লৈছোঁ আপোনালোকে নিশ্চয় চাইছে তো ক্লিপটো তাহোন কৈছে বোলে একদিনত তাহোন 80-100 কিলোমিটাৰ চলয় তো যদি 80-100 কিলোমিটাৰে চলয় তো এই 20 দিনত আহিব লাগিছিল নে ক'বা কিয় লাজ কৰা বোলে বোলে আমাৰ অলপ কমি গৈছিল বা আমি 40-50 কেছ চাইকেল চলাওঁ মানে ক'বা লাজ কৰে এইভাগে তাহাৰ ধৰি লওক 20 দিন হৈ গৈছে আৰু এইভাগে কৈ ডেইলি বোলে 100কে মাৰি আছে 50-80-100কে মাৰি আছে ভাবি চাওকচোন আপোনালোকে 80-100কে যদি ডেইলিক মাৰে মানে প্ৰয়াগৰাজলৈকে অসমৰ পৰা হৈছে ধৰি লওক 1300-1200 বা ইমানমান হ'ব কিন্তু এই তাহোনটো 2000 কিলোমিটাৰ অতিক্ৰম কৰিব লাগিছিল আজি 20 দিন 21 দিন হৈ যাব নেকি তো মিছা কথা ক'ব নালাগে তো এইখিনি মই কওঁ তো বৰ্তমান মই এনেধৰণে গমন কৰি আছোঁ আৰু চাই থাকক তো গাইজ বৰ্তমান বাজিলে 1:24 মান হ'ল আৰু মোৰ ফাইনেলি 60 কিলোমিটাৰ কমপ্লিট 100 কিলোমিটাৰ কমপ্লিট হৈ যাব আৰু ইয়াত ভয়ানক ভিৰ পাইছোঁ দিয়ক ভিৰ মানে একদম ভয়ানক ভিৰ ইয়াত তলত চক তলেৰে একদম ভিৰ আৰু এইভাগে ওপৰৰ পৰিৱেশ চাই লওক মানে এতিয়া কাষেদি বুলি যাওঁ ৰাস্তা নাই মানে ট্ৰাকবিলাক একদম কাষেদি যাই আছে মানে চাইকেলত এই টেণ্টত লাগি যায় মানে ট্ৰাক দেখছিনে ভিৰ চকে আগলৈ ভিৰ পুৰা ভিৰ 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 চব ভিৰে এইভাগেৰে চব ভিৰ 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 মানে বহু জায়গা এনেধৰণে মই বুলি আছোঁ কিন্তু কাষেৰে বুলি যাব বৰ্তমান ভয় লগা হৈছে মানে ট্ৰাকবিলাক একদম কাষে দিয়ে যায় হা প্ৰয়াগৰাজ চিধা চিধা 140 তো যাম ভয়ানক তো এনেধৰণে আগমন কৰি আছোঁ আৰু বৰ্তমান যাম পামেই দেখছোঁ মোটামুটি 140 কিলোমিটাৰ আছে প্ৰয়াগৰাজলৈ তো এনেধৰণে আৰু 40 কিলোমিটাৰ গ'লে ফাইনেলি মোৰ আজি 100 কিলোমিটাৰ কমপ্লিট হৈ যাব তো গাইজ বৰ্তমান বাজিল 2:45 আৰু এই 2:45ত মোৰ ফাইনেলি 80 কিলোমিটাৰ কমপ্লিট আৰু মহাকুম্ভলৈকে আছে আপোনাৰ 100 কিলোমিটাৰ
আৰু মই এইমাত্ৰ ভাত খাই আহিলোঁ আৰু ভাতৰ থালিৰ দাম আপোনাৰ 100 টকা কৈ লয় আৰু আপুনি এক্সট্ৰা ভাত যদি লয় তো তাৰেও পইচা লয় হোটেল ইউপিৰ আৰু এইবিলাক থালি ধৰ তোমাৰ আপোনাৰ এই কি বুলি কয় 100 টকা আৰু যদি আপুনি যদি আৰু ল'বা যদি খুজি বোলে মই ভাত মানে বনাই আৰু বনাই মোৰ ইয়াত বনা নাই তো ভাত যদি লৈ তাৰে কিবা 40 টকা আৰু যদি দালি যদি লৈ এক বাতি তো তাতে কিবা 10 টকা হোটেল ভয়ানক 160 টকা গৈছে ভাত খোৱাতে ভাবক বিহাৰত মজা কৰি খাইছোঁ পেট ভৰে ভাত খালি আপুনি যিমান খাই সিমান খাব পাৰিব 100 টকা দিলে কিন্তু ইয়াত আপুনি যিমান খাই সিমান খোৱা নহয় ভাত যিমান লৈ আঞ্জা মানে দালি চালি যিমান লৈ সিমান পইচা তো বৰ্তমান এনেধৰণে গৈ আছোঁ বৰ্তমান বেছিল 2:45 80 কিলোমিটাৰ কমপ্লিট ফাইনেলি তো 100 কিলোমিটাৰ মহাকুম্ভলৈকে আছে আৰু গাড়ীবোৰ মোটামুটি যাই আছে এনেধৰণে আৰু এটা দুটা ঠাইত একদম ভয়ানক জাম হৈ যাম মানে একদম ভয়ানকে যাম আৰু কালি মহাকুম্ভ পাই যাম আজি আৰু যিমান পাৰোঁ 100ৰ ওপৰত যিমান পাৰোঁ আৰু 10 কিলোমিটাৰ 20 কিলোমিটাৰ যিমান পাৰোঁ এইখিনি যাবলৈ চেষ্টা কৰিম আজি তো কালি ফাইনেলি পাই যাম নিচে নাই কালি মহাকুম্ভ পাইয়ে যাম আৰু তো গাইজ বৰ্তমান বাজিছে 4:03 আৰু এই 4:03 মোৰ ফাইনেলি 90 কিলোমিটাৰ কমপ্লিট আৰু 10 কিলোমিটাৰ আজি মাৰি দিলে 100 কিলোমিটাৰ হৈ যাব আৰু মহাকুম্ভলৈকে থাকিব 80 কিলোমিটাৰ আৰু আজি 100 কিলোমিটাৰ মই চলাই দিলোঁ মহাকুম্ভলৈ কালি মানে মোৰ থাকিব 80 কিলোমিটাৰ তো চাইকেলখন ইয়াতে থৈ দিলোঁ আৰু 10 কিলোমিটাৰ চাইকেল চলাম আৰু 10 কিলোমিটাৰ চাইকেল চলাই ক'ৰবাৰ পেট্ৰল পাম্পত ৰৈ যাম নহ'লে অসুবিধাৰ সৃষ্টি হয় আপোনালোকে নিশ্চয় গম পাইছে মানে দেৰি কৰি দিলে মানে কিছুমান ঠাইত পেট্ৰল পাম্প একদম নাপায়ে তো সেইকাৰণে আজি 100 কিলোমিটাৰে চলাওঁ আৰু যদি পাৰোঁ অলপ বেছি চলাবলৈ চেষ্টা কৰিম তো তেতিয়া কালি আৰু কমি যাব তো যদি মই 100 কিলোমিটাৰ আজি চলাই দিওঁ তো কালি থাকিব মহাকুম্ভলৈ 80 কিলোমিটাৰ তো অহাকালি মহাকুম্ভ পাই যাম পূৰা তো কোনো টেনশ্যন নাই অহাকালি মহাকুম্ভ একদম 80 কিলোমিটাৰ থাকিব তো ৰাতিপুৱা প্ৰায় 7টা বা 7:30 মানৰ পৰা পেডেল মাৰি দিম তো অহাকালি মহাকুম্ভ পাই যাম তো আজি হৈছে মোৰ 11টা দিন আৰু এই 11টা দিনত মই ফাইনেলি 1120 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিলোঁ 11টা দিনত 1120 কিলোমিটাৰ ঠাই আৰু কাইলৈ মহাকুম্ভলৈ থাকিব 80 কিলোমিটাৰ তো কাল কা খেল একদম মত কা খেলকা তো আৰু আগলৈ যাওঁ য'তে পেট্ৰল পাম্প পাওঁ তাতে আজি থাকি দিম তাৰপিছত কালি ৰাতিপুৱা আৰু 6টা বা 7টাৰ ভিতৰত ৰাইড ষ্টাৰ্ট কৰি দিম তো গাইজ বৰ্তমান মই আছোঁ টেণ্টৰ ভিতৰত আৰু আপোনাৰ মহাকুম্ভলৈকে আছে 80 কিলোমিটাৰ তো আজিও 100 কিলোমিটাৰ কমপ্লিট কৰিলোঁ আৰু ইয়াতে টেণ্ট পাতি দিলোঁ পূৰা মানে ধৰি লওক আজিকালি একদম অলপ ফলকান থাকিবলৈ চেষ্টা কৰিছোঁ কাৰণ সেইদিনা আপোনালোকে গমে পাইছে কিমান মোৰ প্ৰব্লেম হৈ গৈছিল তো আজিও 100 কিলোমিটাৰ মানে কমপ্লিট মানে 11 দিনৰ আপোনাৰ 1100 কিলোমিটাৰ কমপ্লিট 1120 কিলোমিটাৰ তো 80 কিলোমিটাৰ আছে আৰু কালি মহাকুম্ভলৈকে আছে 80 কিলোমিটাৰ তো কালিলৈ মহাকুম্ভ পাই যাম তো আজিলৈ বাই বাই